26 তেজপুৰ বিজেপিক এৰি দিব লাগিব নেকি অসম গণ পৰিষদে? সেইটো সময়ে ক'ব আৰু মই যিবোৰ কাম কৰি আছোঁ আৰু মোৰ পিছত আৰু কোনোবা যদি ইলেকশ্যন খেলিব খোজে বিশেষকৈ অহা 26ত তেনেহ'লেতো মই ক'ম তেজপুৰ সমষ্টিত টান মোক টিকেট দিবই লাগিব আৰু মই টিকেট খুজিম অনুৰোধ কৰিম। অলপ ক্ষোভ অলপ অসন্তুষ্টি আৰম্ভ হৈছে অগপত। মিত্ৰতাৰ ধৰ্মক লৈ এইবাৰ মুখ খুলিছে অগপ বিধায়কে। তিনিজনকৈ প্ৰাক্তন বিধায়কৰ পিছত এইবাৰ তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা। এই এজিপিটো কিছুমান MLA হৈছিল, মন্ত্ৰী হৈছিল, এতিয়া MLA হ'ব পৰা নাই, নোৱাৰাৰ কাৰণে তেখেতসকলৰ মাজত ক্ষোভ আহিছে, তেওঁলোকৰ টিকেট লাগে, MLA হ'ব লাগে, সেইটোৱেই আৰু। প্ৰাক্তন বিধায়ক ডাক্তৰ কমলা কলিতা, সত্যব্ৰত কলিতা আৰু প্ৰবীণ হাজৰিকাৰ পিছতেই এইবাৰ মিত্ৰতাৰ ধৰ্মক লৈ মুখ খুলিছে তেজপুৰৰ বিধায়কজনে। ইতিমধ্যে অগপ বিজেপিৰ ফালৰ পৰা পৃথকে কোৱা হৈছে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নাথাকে অগপ বিজেপিৰ। এনে অৱস্থাত পৃথ্বীৰাজ ৰাভাৰ প্ৰশ্ন, মিত্ৰৰ মাজৰ যুদ্ধই ক্ষতি কৰিব নেকি অগপ বিজেপিক? ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL প্ৰমুখ্যে যিকেইটা সংগঠনৰ লগত আমাৰ মিত্ৰতা আছে, এই মিত্ৰতাৰ মাজত আমাৰ সম্পৰ্কটো আমি অটুট ৰখা উচিত। অটুট ৰখা এইকাৰণে উচিত যে শত্ৰুপক্ষ কেতিয়াও আমি দুৰ্বল বুলি ভাবিব নালাগে। আমি যিহেতু মিত্ৰতা কৰিছোৱেই, এই এখন কুৰুক্ষেত্ৰ যুদ্ধৰ দৰেই হৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিত্ৰতা ৰক্ষা কৰিবৰ কাৰণে যিখিনি কাম কৰিব লাগে কাম কৰিছে। পঞ্চায়ত নিৰ্বাচনত আলোচনা হৈ আছে যে একত্ৰিত হৈ পঞ্চায়ত খেলিব নে বেলেগে খেলিব। যদি বেলেগে খেলিব লাগে আমি বেলেগে খেলিবই লাগিব, তেতিয়া অসম গণ পৰিষদৰ আমি প্ৰাৰ্থী দিবই লাগিব, ভাৰতীয় জনতা পাৰ্টীও প্ৰাৰ্থী দিব, আৰু যদি মিত্ৰতা কৰে তেনে আমি মিত্ৰতা কৰিব লাগিব। আমি যুদ্ধ হ'লে কথাটো ভৱিষ্যতো ইজনে সিজনৰ লগত বেয়া পোৱা হ'ব পাৰে। পঞ্চায়ত নিৰ্বাচনে এনেকুৱা এটা নিৰ্বাচন যিটো নিৰ্বাচনে ভৱিষ্যত দিশ নিৰ্ণয় কৰে। অগপত এনে খুব অসন্তুষ্টিৰ মাজতেই সমষ্টিভিত্তিক সাংগঠনিক তৎপৰতা আৰম্ভ হৈছে। এয়া টিংখাঙৰ দৃশ্য। টিংখাঙত অসম গণ পৰিষদে আয়োজন কৰিছে দলীয় কৰ্মশালাৰ। লক্ষণীয় কথা এয়াই যে 1 ডিচেম্বৰৰ পৰা অগপৰ আৰম্ভ হ'ব ব্যাপক সদস্যবৰ্তী অভিযান, আৰু তাৰ মাজতেই টিংখাঙৰ ৰাজগড়ত থকা জিলা পৰিষদ ভৱনত ৰাজনৈতিক কৰ্মশালা পাতি অগপই আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা। অসম গণ পৰিষদৰ নিজস্ব দৃষ্টিভংগীৰে সংবিধান মতে তৃণমূল পৰ্যায়ৰ পৰা দল সংগঠন প্ৰতিনিধি বিধানসভা সমষ্টিলৈ কৰি তুলিব, বিজেপি অনুৰূপভাৱে কৰিব। বিজেপিয়ে সদস্যতা ভৰ্তি অভিযান আৰম্ভ কৰিছে। অসম গণ পৰিষদ দলৰ মিছকল দি সদস্য ভৰ্তি অভিযান চলাই আছে, আমাৰ চলি আছে। গতিকে আমি সমান্তৰালভাৱে দুটা দলেই আমি সংগঠন চলাই আছো, আৰু অসম গণ পৰিষদ দল প্ৰতিটো বিধানসভা সমষ্টিতে মজবুত হৈছে। আমি এটা পৰিৱেশ ইতিমধ্যে আমি সূচনা কৰিবলৈ সক্ষম হৈছোঁ যে আগৰ আমি যিটো আমাৰ গৌৰৱ, এই গৌৰৱ আমি পুনৰ ঘূৰাই দিবৰ কাৰণে আমাৰ দলীয় কৰ্মীসকল ঐক্যবদ্ধভাৱে আমি মিলিত হৈছোঁ, আৰু আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত এক শক্তিশালী ৰূপতে আমি অসম গণ পৰিষদে আত্মপ্ৰকাশ কৰিম। তেজপুৰৰ পৰা ৰূপজ্যোতি গোস্বামী আৰু টিংখাঙৰ পৰা ত্ৰিদীপ ভট্টাচাৰ্য, DY 365।